নহয় 10 লাখ ল'ৰা ছোৱালীক মই 2 লাখ টকাকৈ ব্যৱসায় কৰাৰ বাবে পুঁজি আগবঢ়াম। ঘূৰাই দিব নালাগে। মাতৃসকল, উদ্যমিতাৰ কাৰণে যোৱাবাৰ আমি 10,000 টকা দিছিলোঁ। এইবাৰ আপোনালোকৰ হৈ মই আপোনালোকক কথা দিছোঁ, এইবাৰ আমি আপোনালোকক 10,000 টকা নহয় 25,000 টকাকৈ আপোনালোকক আমি আগবঢ়াম। আৰু আপোনালোকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব, আপোনালোক আগবাঢ়ি যাব। আমি আপোনালোকক উদ্যমিতাৰ বাবে এইবাৰ 10,000 টকা নহয়, এইবাৰ আমি আপোনালোকক 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। আই মাতৃসকল, যেতিয়া মাইক্ৰ' ফাইনেন্সৰ লোন নাথাকিব, 10,000, 25,000, 9,000 বেংকৰ একাউণ্টত সোমাব, বেংকেও আমাক লোন দিব, বেংকেও আমাক আগবাঢ়ি যাবলৈ সহায় কৰিব। সেয়েহে আজি আমি আপোনালোকৰ বাবে সিদ্ধান্ত লৈছোঁ যে এইবাৰ আমি আপোনালোকক 25,000 টকাকৈ দিম, যাতে আপোনালোকে আপোনালোকৰ জীৱন যুদ্ধত আগবাঢ়ি গৈ থাকিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, যোৱা বছৰ আমি যেতিয়া কৈছিলোঁ যে আমি 100 টকাত দালি দিম, চেনি দিম, নিমখ দিম, মানুহৰ মনত প্ৰশ্ন আছিলে যে গভৰ্ণমেণ্টৰ বস্তু খাব পাৰিম নে নাই, ভাল সামগ্ৰী দিবনে নাই। কিন্তু যোৱা 6টা মাহত আপোনালোকে দেখিছে যে আমি কি ধৰণে আপোনালোকৰ ঘৰত, আপোনালোকৰ পদূলিত আমি 100 টকাত দালি, নিমখ আৰু চেনি দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। এইবাৰ আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে এইবাৰ ইলেকশ্যনৰ পিছত আমি দালি, চেনি আৰু নিমখৰ লগত আপোনালোকক আমি মিঠাতেলো দিয়াৰ ব্যৱস্থা কৰিম, যাতে আপোনালোকৰ ঘৰ চলোৱাবৰ বাবে কোনো ধৰণৰ সমস্যা নাথাকে। শ্ৰদ্ধাৰ ৰাইজ, যেতিয়া মই আশীৰ্বাদ যাত্ৰাত আহিছিলোঁ, কোনোবা ল'ৰা ছোৱালীয়ে মোক কয় যে মামা BA পঢ়িবৰ কাৰণে বহুত পইচা লাগে, অলপ পইচাটো কমাই দিব লাগে। কোনোবাই কয় যে মামা মই দিল্লীত চিট পাইছোঁ, পঢ়িব যাব খোজোঁ, ঘৰত দেউতা মাৰ টকা নাই। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালী, আমাৰ ল'ৰা ছোৱালী ইলেকশ্যনৰ পিছত ল'ৰা ছোৱালীৰ শিক্ষাৰ বাবে আপোনালোকে এটকাও খৰচ কৰিব নালাগে। ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাৰ মূৰৰ ওপৰত থাকিব, চৰকাৰে দায়িত্ব ল'ব, আমি কোনেও তাৰ দায়িত্ব ল'ব নালাগে। ল'ৰা ছোৱালীৰ পঢ়াৰ সম্পূৰ্ণ দায়িত্ব, পেনটোৰ পৰা কাগজখনলৈ সম্পূৰ্ণ দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। আৰু আমি মাত্ৰ ল'ৰা ছোৱালীক পঢ়ুৱাব লাগে, আগবঢ়াই লৈ যাব লাগে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আমাৰ চৰকাৰখনত যোৱা 5টা বছৰত দেখিলে চৰকাৰী হাইস্কুলবিলাকত 8 কোটি 9 কোটি টকাকৈ পুনৰ নিৰ্মাণৰ ব্যৱস্থা। আজি আমাৰ অসমীয়া ভাষাত ধ্ৰুপদী ভাষাৰ মৰ্যাদা, বিহু, বাগৰুম্বা, ঝুমুৰত ৰাষ্ট্ৰীয় মানচিত্ৰলৈ লৈ যোৱা আৰু আমাৰ নামঘৰ মন্দিৰসমূহত এক আধ্যাত্মিকতাৰ নতুন বাতাবৰণ সৃষ্টি কৰা। যোৱা 5টা বছৰত মই প্ৰচেষ্টা চলাইছিলোঁ যে বাংলাদেশী মিয়াসকল যাতে অসমৰ ৰাইজৰ বুকুত কামোৰ মাৰিব নোৱাৰে আৰু আমাৰ অসমখন যাতে সুৰক্ষিত হৈ থাকে। আপোনালোকে দেখিছিলে যোৱা 5 বছৰত আমি 1 বিঘা 2 বিঘা মাটি নহয় 1.5 লাখ বিঘা মাটিৰ পৰা তেওঁলোকক আমি উচ্ছেদ কৰিছিলোঁ। যিখন অসম এদিন তেওঁলোকে লৈ ল'ম বুলি ভাবিছিলে, আজি আমি তেওঁলোকক শিকাই দিলোঁ যে আমাক যদি কোনোবাই ৰঙা চকু দেখুৱাই আমিও ৰাজনৈতিকভাৱে বহি নাথাকোঁ। অসমীয়াৰ হাততো শক্তি আছে তেওঁলোকৰ হাত আৰু ভৰিবোৰ ভাঙি দিবৰ কাৰণে। আজি আপোনালোকে দেখিছে যোৱা 5 বছৰত ৰাজনৈতিকভাৱে এই বাংলাদেশীসকলৰ হাত আৰু ভৰি আমি ভাঙি দিলোঁ। এই 5 বছৰত আমাৰ ইলেকশ্যনৰ পিছত এইবাৰ মই পণ লৈছোঁ এই বাংলাদেশীবিলাকৰ কামি হাড় আৰু ভাঙি দিম, যাতে কেতিয়াও
যাতে কেতিয়াও তেওঁলোকে মূৰ দাঙি উঠিব নোৱাৰে। আমাৰ অসম শংকৰদেৱৰ অসম, আমাৰ অসম মাধৱদেৱৰ অসম, আমাৰ অসম চাওলুং চুকাফাৰ অসম। কেইদিনমান আগতে বৰপেটাত কংগ্ৰেছৰ সভাপতিজনে মিটিং কৰি গৈছে যে আমি নতুন বৰ অসম কৰিম, শংকৰদেৱ আৰু আজান পীৰৰ নাম ল'ম। মই তেওঁলোকক কৈছো যে নতুন বৰ অসম আমি কৰিব নিদিওঁ। নতুন বৰ অসম মানে কি? বাংলাদেশীবিলাকক লৈ বৰ অসম। আমাক নতুন বৰ অসম নালাগে, আমাক পুৰণা বৰ অসম লাগে, যিখন বৰ অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰিছিল, যিখন বৰ অসম চাওলুং চুকাফাই নিৰ্মাণ কৰিছিল। আৰু মই তেওঁলোকক কংগ্ৰেছক ক'ব খোজো, অসমীয়াই শংকৰ আৰু আজানক নামানে, অসমীয়াই শংকৰ আৰু মাধৱদেৱক সন্মান কৰে, অসমীয়াই শংকৰ আৰু মাধৱক পূজে। এই কথা তেওঁলোকে বুজি পোৱা উচিত। তেওঁলোকে বুজি পোৱা উচিত যে আমাৰ অসমৰ ইতিহাস অসমীয়াই নিৰ্মাণ কৰিছিল, আমাৰ অসমৰ ইতিহাস চাওলুং চুকাফাই নিৰ্মাণ কৰিছিল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰিছিল। সেইখন অসমত নতুনকৈ কাৰোবাক লগত লৈ নিৰ্মাণ কৰাৰ অধিকাৰ আমাৰ নাই। আমি মাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু চাওলুং চুকাফাই নিৰ্মাণ কৰা বৰ অসমখনক শক্তিশালী কৰিব লাগিব। আৰু সেইকাৰণে মই কংগ্ৰেছ আৰু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক ক'ব খোজো যে আমাৰ অসমীয়াই বাংলাদেশীক কেতিয়াও স্বীকাৰ নকৰে। আমি বাংলাদেশীৰ লগত যুঁজিম আৰু আমি যুঁজি জিকিম। কংগ্ৰেছে কয় এইবাৰ যুঁজ এখন হ'ব। মই কংগ্ৰেছক কৈছো এইবাৰ যুঁজ নহয়, এইবাৰ ভয়ংকৰ যুঁজ হ'ব বাংলাদেশীৰ লগত। যোৱাবাৰ মই 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলো, এইবাৰ 5 লাখ বিঘা মাটি মই এভিকশ্যন কৰিম। তেওঁলোকক মই শান্তিৰে থাকিব নিদিওঁ। আৰু সেইকাৰণে কংগ্ৰেছক কৈছো ডাইলগ নতুনকৈ লিখক, এইবাৰ যুঁজ এখন নহয়, এইবাৰ বাংলাদেশীৰ লগত ভয়ংকৰ যুঁজ হ'ব, ভয়ংকৰ যুঁজ হ'ব। আৰু এই যুঁজখনত আপোনালোক হাৰিব লাগিব, অসমীয়া মানুহ জিকিব লাগিব। আৰু তাৰ কাৰণে আমি যুঁজ দিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছো। এই বিহপুৰীয়া খালি এটা সমষ্টি নহয়, 12 বৈষ্ণৱৰ জন্মভূমি, মহাপুৰুষ মাধৱদেৱ, অনিৰুদ্ধদেৱ, এই মহান মনীষীসকলে এই পবিত্ৰ মাটিত জন্ম লৈছিলে। মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিম যে আমাৰ জাতি মাটি ভেটি, ৰুটি মাটি বেটি আমি ৰাখিবৰ বাবে যি সংগ্ৰামত নামি পৰিছো, তাত যেন দুহাত মেলি আপোনালোকে আমাক আশীৰ্বাদ দিয়ে। আমি যাতে এনে এখন বৰ অসম নিৰ্মাণ কৰিব পাৰো, যিখন অসমত আমাৰ প্ৰতিগৰাকী অসমীয়া ভাৰতীয় সনাতনী মানুহ নিৰাপদে থাকিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, বিহপুৰীয়া সমষ্টিৰ উন্নতিৰ বাবে মোক ক'ব নালাগে। মাধৱদেৱৰ জন্মক্ষেত্ৰ এই ধৰণে নিৰ্মাণ হ'ব, তাক হয়তো আমি কল্পনা কৰা নাছিলো। মাধৱদেৱ বিশ্ববিদ্যালয় এনেকে গা কৰি উঠিব, তাক হয়তো আমি কল্পনা কৰা নাছিলো। আজি